নমস্কাৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকলক লৈ আমি বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ পূৰ্বতে, কিন্তু বিগত সময়ছোৱাত আমি ভিডিঅ' প্ৰস্তুত কৰা নাই। আজি আমি যিটো ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ, সেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি কোনখিনি সময়ত এবাৰ মনত পেলাব, যিটো সময়ত দেশত চৰকাৰ আহিল, সেই চৰকাৰ আকৌ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ হ'ল। শপত ল'লে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে। কিন্তু এটা কথা সকলোৱে মন কৰিলে অসমৰ প্ৰেক্ষাপটত। অসমৰ প্ৰেক্ষাপটত কি হ'ল? আপুনি মই যদি বিশ্লেষণ কৰিবলৈ যাওঁ, আপুনি মই যদি অসমৰ প্ৰেক্ষাপটৰ ফলাফলটো চাবলৈ যাওঁ, তেনেহ'লে এইবাৰ ফলাফল কিন্তু বিজেপিৰ বিপক্ষে কিছু পৰিমাণে পৰা পৰিলক্ষিত হ'ল। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কেতবোৰ দাবী আছিল। সেই দাবীখিনি পূৰণ কৰিবলৈ কিমান দূৰ চৰকাৰখনে চেষ্টা কৰিলে নকৰিলে, সেই কথাবোৰ আমি আজিৰ দিনটোত আলোচনা নকৰোঁ, কিন্তু আজিৰ দিনটোত আমি এটা কথা মনত পেলাই দিব বিচাৰিছোঁ। 2019 চনত যেতিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ হৈছিল, সেই সময়ত তেওঁলোকে কেনেদৰে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল, আৰু 2024 চনত যেতিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ NDA নেতৃত্বাধীন চৰকাৰ হ'ল, সেই সময়ত কিন্তু সংগী দলৰ সহায়তহে, সেই সহযোগী দলৰ সহায়তে কেনেদৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে সেয়াও সকলোৱে দেখিলে। এটা পাৰ্থক্য আহি গ'ল। এই পাৰ্থক্য কিয় আহিল, সেই কথাটো সকলোৱে এই মুহূৰ্তত বিশ্লেষণ কৰাটো প্ৰয়োজন আহি পৰিছে। অসমত আমি দেখিবলৈ পালোঁ, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ কেনেদৰে জয়লাভ কৰিলে, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ কেনেদৰে জয়লাভ কৰিলে, আৰু ধুবুৰীত মৌলানা বদৰুদ্দিন আজমলক পৰাস্ত কৰি ৰকিবুল হুছেইনে 10,12,477টা ভোটত কেনেদৰে বিজয় সাব্যস্ত কৰিলে, এই কথাবোৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ আন সমষ্টিসমূহতো বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ যিটো ঢৌ, সেই ঢৌ কিন্তু আমি এবাৰ দেখিবলৈ পালোঁ। এই আৰম্ভণি। 2026 চন আহি আছে, বিধানসভাৰ নিৰ্বাচন। এটা কথা মনত ৰাখিব, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা সমষ্টিৰ 9টা সমষ্টিতেই কংগ্ৰেছ তথা বিৰোধীয়ে কিন্তু সংখ্যাগৰিষ্ঠ হ'বলৈ সক্ষম হৈছিল। মাজুলীত মাত্ৰ প্ৰায় 6,000 ভোট কম পাইছিল। গতিকে তাৰ পিছত এবাৰ চিন্তা কৰক যে ওলট পালট হৈ যাব পাৰে সকলো। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য অধিকাৰৰ যিখন সংগ্ৰাম, NPS OPSক লৈ যিখন সংগ্ৰাম, বিভিন্ন সন্থাই যিখিনি তেওঁলোকৰ দাবী উত্থাপন কৰিছে, অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যিখিনি দাবী, বৰ্তমান সময়ত টেট শিক্ষাগুৰুসকলৰ যিখিনি দাবী, আৰু বৰ্তমান চৰকাৰখনে এনে কিছুমান নীতি অৱলম্বন কৰিছে, সেই নীতিসমূহ কাৰ ক্ষেত্ৰত কেনেদৰে অৱলম্বন কৰিছে সেয়াও সকলোৱে দেখিছে। তাৰ পিছত কিন্তু জনতাৰ যি মতামত, সেই মতামত যদি 2026 চনত ওলোটা হৈ যায়, তেনেহ'লে বিজেপি চৰকাৰ কিন্তু অসমত সলনি হ'বলৈ বেছি সময় নালাগিব। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য দৰমহাটো, প্ৰাপ্যখিনি দিবলৈ চেষ্টা কৰক চৰকাৰখনে। চৰকাৰ গঠন কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিন্তু দুৰ্ভাগ্যজনক বিষয় হৈছে যে পূৰ্বৰ তুলনাত কিন্তু জনপ্ৰিয়তা ইমানেই হ্ৰাস পাইছে, ভাবিব নোৱাৰাকৈ ইমানেই হ্ৰাস পাইছে, যিটো কোনো কাৰণতে কোনেও কল্পনা কৰা নাছিল। বিজেপিৰ নেতাসকলে কিন্তু কল্পনা কৰা নাছিল। এবাৰ চিন্তা কৰক, সময় আহি আছে, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহাক লৈ এবাৰ চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিছে। আশা কৰিছোঁ সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব এই ভিডিঅ'।